নমস্কাৰ দানিছ প্লাছৰ ৰাজনৈতিক আলাপলৈ পুনৰ স্বাগতম জনাইছোঁ। এগৰাকী ব্যতিক্ৰমী ৰাজনীতিকৰ সৈতে বহি আছোঁ এই মুহূৰ্তত মই। প্ৰাক্তন বিধায়ক, নলবাৰী সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী অশোক শৰ্মা ডাঙৰীয়া, যিগৰাকী অশোক শৰ্মা ডাঙৰীয়াৰ অসমৰ ৰাজনীতিত এটা সুকীয়া পৰিচয় আছে। অশোক শৰ্মা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। হয়, ময়ো দ্য নিউজৰ জৰিয়তে আপোনালোকৰ সকলো কলা কৌশলী বা সাংবাদিক আৰু অসমৰ ৰাইজলৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। কোৱা হয় আজিৰ তাৰিখত সততাৰ ৰাজনীতিৰ দাম নাই, কিন্তু আপোনাৰ এটা সুকীয়া পৰিচয় আছে, এটা পৰিচিতি আছে যে আপুনি সততাৰ ৰাজনীতি কৰে। আপুনি নিজে কি ভাবে? সোণ বা হীৰাই কেতিয়াও তেওঁলোকৰ মূল্য নাই বুলি নাভাবে। সমাজখনত মানুহে মানুহৰহে বিচাৰ বিবেচনা কৰে। বেয়া মানুহে সদায় বেয়াই ৰাখে। যাৰ নিজৰ মূল্য নাই তেওঁলোকে আনৰ মূল্য থকা বুলি কেনেদৰে ভাবিব? গতিকে এইবিলাক কথা নাই। আৰু আমি এটা নিজৰ লক্ষ্য লৈ আগবাঢ়িছোঁ। সেই লক্ষ্যটোত আনে কি কয় সেই কথাটো আমি ভবা নাই। মই এটা কথা ক'ব বিচাৰিছোঁ যে ময়ো বিধায়ক আছিলোঁ আৰু বৰ্তমানৰ গৰাকীৰো বিধায়ক। মই বিধায়ক হোৱাৰ পিছত মোৰ কিন্তু বাতৰি কাকতত ওলোৱা নাছিল যে 410% উপাৰ্জন বিধায়কৰ কালত বাঢ়ে। তেওঁলোকে আজি পইচা দিবলৈ কেনেদৰে পাৰিছে? তাৰমানে 410% যদি উপাৰ্জন বাঢ়ে, কিমান হ'ব আপোনালোকে এটা কল্পনা কৰকচোন। গতিকে সেইকাৰণে তেওঁলোকে পইচাৰে মানুহক কিনিব খোজে। তেওঁলোকে আমাৰ নলবাৰীক শিক্ষাৰ নৱদ্বীপ বুলি কৈছিল। এই নামটো সলাই তেওঁলোকে তাৰমানে এটা নতুন নাম দিব খুজিছে, প্ৰজ্ঞানগৰী। কিন্তু নাম দিছে সঁচা, কিন্তু মানুহবিলাক কিমান তললৈ নমাই নিছে সেই কথাটো বৰ্তমান এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজে দেখা পাইছে। মই য'লৈ যাওঁ তাত বাধা প্ৰদান কৰে। আনকি এইটোতে মই অতি লজ্জা অনুভৱ কৰিছোঁ এই শাসকীয় পক্ষৰ কিছুমান পালি নেতাৰ কাৰ্যত, যে যোৱাকালি মই নলবাৰী চহৰৰ 9 নম্বৰ ৱাৰ্ডত মোৰ পত্নী গৈছিল মোৰ হৈ প্ৰচাৰ চলাবলৈ। তাত মোৰ মানে ক'বলৈ বেয়া লাগিছে যে তাত সেই শাসকীয় দলটোৰ কেইজনমান কৰ্মীয়ে বেগ ধ্বনি দিছে। ইয়াতকৈ আৰু কিবা লাজ লগা কথা থাকেনে? প্ৰজ্ঞানগৰী বুলি কোৱা সেই দলটোৰ। তো মই সেইকাৰণে অনুভৱ কৰিছোঁ যে তেওঁলোকে নামহে দিব পাৰে, আৰু সেইকাৰণে এতিয়া ৰাইজে গৰু চোৰ বুলি কৈছে, মাটি চোৰ বুলি কৈছে, এতিয়া ক্ৰেডিট চোৰ বুলি কৈছে। এইটো নতুন মই শুনিছোঁ, মই কোৱা নাই, মানে ৰাইজে কৈছে ক্ৰেডিট চোৰ। মানে নলবাৰীত মই যিবিলাক কাম কৰিছোঁ সেইবিলাকৰে তেওঁলোকে এতিয়া জয়ঢোল বজাই আছে, যেনেকৈ উৰণীয়া সেতু দুখন। মই সেইকাৰণে বৰ বেছি কোৱা নাছিলোঁ প্ৰথমতে, কিন্তু এতিয়া সেইটোৰ ওপৰতে চৰ্চা হৈছে। উৰণীয়া সেতু দুখন মোৰ কাৰ্যকালত আৰম্ভ কৰি প্ৰায় 70-80% কাম সম্পূৰ্ণ হৈছিল। সেই বাকীখিনি কাম কৰি এতিয়া তেওঁলোকে সেই দুখন তেওঁলোকে বনোৱা বুলি কৈছে। মেডিকেল কলেজ মোৰ কাৰ্যকালত আৰম্ভ হৈ প্ৰায় শেষ হওঁ অৱস্থা হৈছিল, সেইখনো এতিয়া তেওঁ বনোৱা বুলি কয়। ইঞ্জিনিয়াৰিং কলেজ মোৰ কাৰ্যকালৰ শেষ মুহূৰ্তত মই আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰিছিলোঁ, সেইখনো তেওঁ বনোৱা বুলি কয়। গতিকে এটাৰ পিছত এটা মানে গৰ্ডন মই কেতিয়া বনাইছিলোঁ, যেতিয়া তাত ছাত্ৰই পঢ়িবলৈ ভয় কৰে, অভিভাৱকে ল'ৰা ছোৱালীক স্কুললৈ পঠোৱাৰ কাৰণে ভয় কৰিছিল, সেই মুহূৰ্তত মই প্ৰায় 5.5 কোটি টকা আনি পঢ়িব পৰা অৱস্থা এটা কৰিছিলোঁ। এতিয়া তাৰ আৰু কিবা উন্নতি কৰিলে। প্ৰথম প্ৰশ্নটো কৰাৰ নিশ্চয়কৈ এটা কাৰণ আছিলে। আপোনাৰ সততাৰ ৰাজনীতিৰ কথা মই যিটো ক'লোঁ, যে আপুনি কৃতিত্ব ল'বলৈ বিচৰা নাছিল নেকি, যে বা আপুনি কৃতিত্ব ল'ব জানা নাছিল নেকি? জনা আৰু নজনাৰ তাৰো নতুন নতুন সংজ্ঞা আছে। মই তেওঁলোকৰ দৰে পইচা নাখালোঁ মানে মই নাজানো নেকি? পইচা কৃতিত্বৰ কথা মই সেইটোৰে আপোনাক ক'ব বিচাৰিছোঁ। কৃতিত্ব ল'ব লগা কি আছিল? নলবাৰীৰ শিক্ষাৰ নৱদ্বীপ বুলি কোৱা এই ঠাইখনক তেওঁলোকে প্ৰজ্ঞানগৰী বুলি কৈছে। শব্দটোৰ অৰ্থটো অকণমান বেলেগ হ'ব।
এই শিক্ষিত মানুহখিনি নাজানে নি কোনে কি কাম কৰিছে? মই কৃতিত্ব ল'ব লগা কি কথাটো আছে? মইতো সদায় কওঁ, এইবাৰো কৈছোঁ। মই উল্লেখ কৰিছোঁ আপুনি যিখিনি কাম কৰিছিল, আপোনাৰ কামখিনি যদি এতিয়াৰ বিধায়কে কৃতিত্ব লৈছে, আপুনি সেই সময়ত উদাসীন আছিল নেকি? মই সেই কথাটো উদাসীন নাছিলোঁ, কিন্তু মই সেই কথাটো আজি যেনেদৰে তেওঁলোকে মানে উন্নয়নৰ গংগা বোৱা বুলি যিটো খটাঢোল বজাই আছে, মই সেইটো কৰা নাছিলোঁ। মই এগৰাকী বিধায়ক, ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে মোক ভোট দি কৰিছে, মোৰ সেইটো দায়িত্ব। সমষ্টিটোৰ উন্নয়ন কৰা মুখ্যমন্ত্ৰী এগৰাকীয়ে অসমৰ কাম কৰাটো এইটো দায়িত্ব। দায়িত্বৰ কামখিনি কৰি যিজনে কৰে সেইকেইজনকেতো অহংকাৰী বোলে। মোক অহংকাৰী বুলি কিয় কৰে? মই সেই কামবিলাক কৰিছিলোঁ, কিন্তু মইতো কৈ ফুৰা নাছিলোঁ। নাট্য মন্দিৰৰ মই ক্ষমতালৈ অহাৰ আগত নলবাৰীৰ নাট্য মন্দিৰটো কি অৱস্থা আছিল নলবাৰীৰ প্ৰতিজনে জানে। সেই নাট্য মন্দিৰ মই ৰিপেয়াৰিং কৰি ভাল কৰি হেৰুৱা গৌৰৱটো উদ্ধাৰ কৰাৰ কাৰণে যত্ন কৰিছিলোঁ। সেই কামটো কৰাৰ পিছত মই ক'ব লাগে নেকি যে মই কৰিছিলোঁ? তাৰতো কোনো প্ৰয়োজন নাই কোৱাৰ কাৰণে। তাৰ আগত তেওঁ বিধায়ক আছিল, তেওঁৰ পিছত মই বিধায়ক হ'লোঁ। তেওঁতো 5 বছৰ সময় পাইছিল, কিয় কৰা নাছিল? মই কৰিছিলোঁ। মই জানো যে নলবাৰীত বৌদ্ধিক সমাজখনক আলোচনা কৰাৰ কাৰণে, সমাজ এখনক ৰখাৰ কাৰণে এটা অডিটৰিয়ামৰ ব্যৱস্থা লাগে। মই কৰিছিলোঁ তেতিয়াৰ সময়ত এটা কৰিছিলোঁ, এতিয়া তেওঁ 10টা কৰিলে বুলি তেওঁ কৃতিত্ব ল'ব পৰা কথাটো হয় নেকি? আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নলবাৰীৰ বৌদ্ধিক সমাজ, যিহেতু নলবাৰী শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ নোহোৱা, নলবাৰীৰ সমাজখন এখন সংস্কৃতিবান সমাজ, নলবাৰীত বৌদ্ধিক চেতনা থকা বহু মানুহ আছে। গতিকে আপুনি কি ভাবে যে নলবাৰীৰ সচেতন ৰাইজে এই কথাবোৰ, যিখিনি কথা আপোনাৰ মুখেৰে আমি শুনিলোঁ, এই কথাবোৰ নলবাৰীৰ সচেতন ৰাইজে ভোটদানৰ পূৰ্বে নিজৰ বিবেকক এবাৰ সুধিব? নিশ্চিতভাৱে। সেইকাৰণেতো আমি নিঃসন্দেহে আছোঁ যে এই নিৰ্বাচনত আমি জিকিম, নিঃসন্দেহ। সেইটোত কোনো তাত সন্দেহ নাই। আৰু আপুনি দেখিছে আমাৰ মই নিজেও এতিয়ালৈ ভাগৰুৱা বা ক্লান্ত মই অনুভৱ কৰা নাই। মোৰ কোনো কৰ্মীৰ মুখতে সেইটো চাপ আপুনি দেখা নাপাব। ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘূৰিছোঁ, মানুহৰ যিটো উৎসাহ ভৰা সঁহাৰি, সেইটোৱে আমাৰ মনোবল খুব বৃদ্ধি কৰিছে। তাৰোপৰি এইটো এটা সামাজিক কথা, যদি সময় আছেনে? তেনেহ'লে মই এটা কথা কওঁ যে ব্ৰিটিছে অসমীয়া সমাজখনক কানি খুৱাই যি ধ্বংস কৰাৰ ব্যৱস্থা কৰিছিল, সেই ব্যৱস্থাটো আজি এই ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনিৰে আমাৰ সমাজখন ধ্বংস কৰাৰ ব্যৱস্থা কৰিছে। আজি মোৰ কাষত তেওঁলোকে এতিয়াতো মোক বাধা দিয়াৰ কাৰণে এনেকুৱা ব্যৱস্থা কিয় কৰিব লগা হৈছে, এইটোতে আমাৰ কৰ্মীসকলৰ হাঁহি উঠে। মোৰ ঘৰৰ কাষত মিটিং কৰি তেওঁলোকে মানে বিজেপি মানে হিন্দু, আমি কংগ্ৰেছ মানে মুছলমান তেওঁলোকৰ ভাষাত, আৰু সেইকাৰণে আজি আমাৰ দুৰ্গা মন্দিৰটোতে তেওঁলোক একত্ৰিত হৈ মোৰ বাটৰ সন্মুখেৰে ৰেলী কৰি গৈছে। আমি এইটোত বাধা দিয়া নাই। তেওঁ মোক সন্মান জনাই তেওঁলোকে এইটো নকৰিব পাৰিলেহেঁতেন, কিন্তু কৰিছে, সেইটোত আমি বাধা দিয়া নাই, তাত কোনো ধৰণৰ কথাও কোৱা নাই। কিন্তু এই যাওঁতে মই দেখিলোঁ, আমি বিধায়ক হৈ থাকোঁতে আমি অৰুণোদয় দিছিলোঁ ঘৰখনৰ বয়সস্থ মানুহগৰাকীক, যিয়ে পইচাৰ বেছি প্ৰয়োজন আছিল। কিন্তু আজি সেইটো দেখিলোঁ ওলোটা, মানে আজি অৰুণোদয় পাইছে শাহুৱেকজনে নহয়, অৰুণোদয় পাইছে বোৱাৰীকজনে। কাৰণটো হ'ল বোৱাৰীকজনে মিটিঙে ঘূৰি ফুৰিব পাৰিব। আৰু তাৰ কুফল সিদিনা দেখিলে নহয়, আপোনালোকৰ জৰিয়তে গম পাইছোঁ। মইতো তালৈ জনাই মুখ্যমন্ত্ৰীয়ে ক'ত মিটিং পাতে আমি কি খবৰ লৈ থাকিম? তেওঁৰ মিটিঙত সেই হিতাধিকাৰী এজনীয়ে কৰিলে নহয় অঘটন, যাৰ ফলত এখন সংসাৰ ভাঙি গ'ল, গিৰিয়েকে এৰি দিব লগা হ'ল। এই কথাবিলাকেতো শিক্ষিত সমাজে চাইতো। মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতিবাদ নকৰে এতিয়া, কিয়? কৰিলেই তেওঁ জেলত ভৰাই দিয়ে, কৰিলে চাকৰিৰ পৰা ট্ৰেন্সফাৰ কৰি দিয়ে। গতিকে এইবিলাকৰ জামেলাত যাব নোখোজে কাৰণে মানুহে মনে মনে থাকে। আৰু এতিয়া গণতন্ত্ৰৰ মহোৎসৱ নিৰ্বাচন আহিছে, এইটোত সংবিধানে দিয়া যিটো অধিকাৰ, এইটো শিক্ষিত সমাজে নিশ্চিতভাৱে ব্যৱহাৰ কৰিব। আৰু সেইকাৰণে আমি নিঃসন্দেহে নলবাৰী সমষ্টিটোও জিকিম, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত এখন সুস্থ সবল নিকা ভাৱমূৰ্তি চৰকাৰ গঠন কৰিবলৈ পাৰিম। বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। বিশেষকৈ
এই যে প্ৰচাৰৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে, আপোনাৰ পত্নীকো বাধা প্ৰদান কৰা হৈছে, সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে, অশোক শৰ্মা গো বেক ধ্বনি দিয়াও আমি দেখিবলৈ পাইছোঁ যে এই যিটো অনাহুত পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছে, আপুনি এই নলবাৰীৰ মাটিৰ সৈতে সম্পৰ্কিত ৰক্ষা কৰা মানুহ এগৰাকী, শিপাৰ সৈতে সম্পৰ্কিত ৰক্ষা কৰা মানুহ, যিটো সময়ত বিজেপিৰ ইয়াত কোনো ভেটি নাছিল, আপুনি বিচাৰধাৰাৰ সংগঠনৰ পৰা আহি বিজেপিৰ মজিয়াত বিজেপিৰ এই গেৰুৱা নিচানখন আপুনি উৰুৱাই ৰাখিছিল। এতিয়া হয়তো নলবাৰী চহৰত সকলোফালে গেৰুৱা নিচান আমি উৰুৱাই থকা দেখিবলৈ পাইছোঁ, উৰিবলৈ থকা দেখিবলৈ পাইছোঁ। এটা সময়ত হয়তো অশোক শৰ্মাই এগৰাকী ব্যক্তি আছিল, যিগৰাকী ব্যক্তিয়ে অকলে গেৰুৱা নিচান ইয়াত উৰুৱাই আছিল। যি কি নহওক, পৰিৱৰ্তিত পৰিস্থিতিত আপোনাৰ ৰাজনৈতিক শিবিৰ সলনি হ'ল, আপুনি এতিয়া এটা অন্য ৰাজনৈতিক দলত আছে। কিন্তু ৰাজনীতিত মই সেইকাৰণে প্ৰথম প্ৰশ্নটো কৰিছিলোঁ যে সততাৰ দাম নাই নেকি, যে এই যে আপোনাৰ প্ৰচাৰ কৰিবলৈ যাওঁতে বাধা বিঘিনি, যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰতে বা যিকোনো ৰাজনৈতিক পৰিৱেশ, যদি নিৰ্বাচন যদি এটা গণতন্ত্ৰৰ উৎসৱ বা মহোৎসৱ হয়, তেন্তে এই অনাহুত পৰিস্থিতি বা অবাঞ্ছিত পৰিস্থিতি কিয়? কিয় মানে বিজেপি বা কংগ্ৰেছ যদি আপুনি গভীৰভাৱে অধ্যয়ন কৰে, দেখিবলৈ পাব সকলো ৰাজনৈতিক দলৰে নীতি আদৰ্শ মহৎ। দেশখন চলোৱাৰ কাৰণে, দেশখন আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৰে নীতি থাকে। কিন্তু সেই ৰাজনৈতিক দলত যেতিয়া কুখ্যাত মানুহবিলাকৰ সমাৱেশ হয়, তেতিয়া দলটো নষ্ট হয়। আৰু আজি বিজেপিৰ তেনেকুৱা হৈছে। 15 চনৰ আগত বিজেপিৰ কি অৱস্থা আছিল, সেইটো 21লৈ কিছু পৰিমাণে ৰক্ষা পৰিছিল। কিন্তু 21ত যেতিয়া এগৰাকী সতীৰ্থক লেগ মাৰি বা পিঠিৰ ফালে ডেগৰ মাৰি যেতিয়া নিজেই ৰাজপাটত বহিব খুজিব, আৰু তেতিয়াতো বেয়া অৱস্থা হ'বই। কাৰণ যেতিয়া ৰজাই যেতিয়া বেপাৰী হয়, তেতিয়া প্ৰজাৰী ভিখাৰী হোৱাৰ দৰে, সেই প্ৰবাদটোৰ দৰে এতিয়া তেওঁলোকৰ সকলোৱে কেৱল বেয়া ধান্দাতে থাকে, সকলোৱে থাকে। আৰু তেওঁলোকৰ যিবিলাক তুচ্ছ তাচ্ছিল্য, এইবিলাক আমি কৈছোঁ যে বিজেপিয়ে 14 চনত যিবিলাক কথা কৈছিল সেইবিলাক প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। যেনেকৈ স্বচ্ছ ভাৰত, আজি কি হৈছে? ভাৰতবৰ্ষ আজি কেই নম্বৰ স্বচ্ছতাৰ দিশে আছে আপুনি কওক? নমামি গংগা পৰিষ্কাৰ কৰি ৰাইজক যিটো এটা ভাল সুবিধা দিম বুলি পবিত্ৰ গংগাৰ যিটো কথা কৈছিল, আজি কিয় নিমাত কিয়? দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি যি বিজেপিয়ে কৈ আছিল, সেই বিজেপিৰ আজি মন্ত্ৰী বিধায়ক যেতিয়া দুৰ্নীতিত নিমজ্জিত হ'ব, তেওঁলোকে মনে মনে নাচে জানো? তেওঁলোকৰ থাকিল ক'ত? বিজেপিৰ পঞ্চনিষ্ঠা, সৰ্বধৰ্ম সমভাৱ, সেই সৰ্বধৰ্ম সমভাৱ আজি বিজেপিৰ ক্ষেত্ৰত আপুনি দেখিছেনে? বিজেপিৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস যি তেওঁলোকৰ নীতি আছিল, সেই নীতি আজি প্ৰযোজ্য হৈছেনে? মই যেতিয়া গাঁৱলৈ গৈছোঁ, যে গাঁৱত যাওঁতে এনেকুৱা বহু বিধৱা দিব্যাংগ মহিলাক পাইছোঁ যিয়ে অৰুণোদয় পোৱা নাই। অথচ দিব্যাংগ দিব লগা হ'লে এগৰাকী মহিলাক 4টা ক্ৰাইটেৰিয়া থাকে। এই 4টাৰ প্ৰথমটো হ'ল কোনোবা দিব্যাংগ হ'ব লাগে, দ্বিতীয়টো বিধৱা, তৃতীয়টো বিয়া নোহোৱা, চতুৰ্থটো বিয়া হৈ ঘূৰি আহি যদি মাকৰ ঘৰত আছে। তেনেকৈ এই 4গৰাকী মহিলাক অগ্ৰাধিকাৰ দিব লাগে। কিন্তু এগৰাকী সুস্থ সবল মহিলাক অৰুণোদয় দিছে বা চাকৰিয়ালৰ পত্নীক 10,000 টকা দিছে। এইবিলাক সবকা সাথ সবকা বিকাশ হৈছে নেকি? গতিকে তেওঁলোকে, মই আৰু বহুত ক'ব পাৰোঁ, কিন্তু মোৰ আৰু কাম আছে। কালি গৌৰৱ গগৈ ডাঙৰীয়া আহিব, আপোনাৰ লগত মেল কৰি থাকিলেও মোৰ নহ'ব। গতিকে এই যে আঁচনি এটাৰ পিছত এটা বিফল হৈছে। আমাৰ অসমত আমি দেখিছিলোঁ প্ৰথমতে যে 5,000 ভেটি খোৱা মানুহক যেতিয়া জেললৈ পঠাইছিল, মনত এটা উৎসাহ আহিছিল যে চৰকাৰখনে ভাল কাম কৰিব। কিন্তু এতিয়া জল জীৱন মিছনৰ এই যিটো বিভাগ, এই বিভাগত ভাৰতবৰ্ষৰ ভিতৰত দুৰ্নীতিৰ ক্ষেত্ৰত 2য় স্থান লাভ কৰিছে। তেতিয়া কি কৰিব মুখ্যমন্ত্ৰীয়ে? নিমাত কিয়? এইটোতো একো কথা কোৱা নাই। কিন্তু এগৰাকী অফিচৰ কেৰাণীয়ে যদি 5,000 ভেটি খাইছিল, তেওঁক নি জেলত ৰাখিছে, আৰু মানে 6 বছৰ দিন হৈ গ'ল তেওঁলোকক, কিন্তু চাকৰিত এতিয়াও মকৰল হ'ব দিয়া নাই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিষয়বোৰ, যিবোৰ বিষয় আপুনি আমাৰ জৰিয়তে উত্থাপন কৰিলে, এই বিষয়বোৰ বা এই অভিযোগবোৰ ৰাইজৰ মাজলৈ নিশ্চয়কৈ আপোনালোকে লৈ গৈছে, আৰু ৰাইজক আপোনালোকে পতিয়ন নিয়াবলৈ সক্ষম হৈছেনে নাই? যে যিটো চলি আছে এইখন চৰকাৰৰ দিনত, আপুনি যিখিনি কথা উল্লেখ কৰিলে, পতিয়ন নিয়াবলৈ সক্ষম হৈছে?
আমি ইয়াত যথেষ্ট পৰিমাণে সফল হৈছোঁ, কিন্তু এই অন্ধভক্তবিলাকৰ আঁচনিৰ নিচাই এনেকুৱা কৰিছে। আমি যেতিয়া যাওঁ আমি মানুহক ধৰিব পৰা হৈছোঁ। যিবিলাকে আমি গ'লে আমাৰ যিটো আপুনি লক্ষ্য কৰিব, আমাৰ যিটো নিৰ্বাচনী গান অতি মনোমোহা হৈছে। তাৰ কাৰণে মই সেই গায়কৰ টীমক আপোনাৰ জৰিয়তে ধন্যবাদো দিলোঁ, চিন্ময় কলিতাৰ আৰু তেওঁৰ সংগীসকলক। সেই গানটো শুনাৰ কাৰণে মানুহবিলাক ওলাই আহে, কিন্তু যেতিয়া দেখে যে অশোক শৰ্মা জিন্দাবাদ দিছে বা কংগ্ৰেছৰ ফ্লেগখন দেখে, তেতিয়া তেওঁলোকৰ মুখখন এনেকুৱা এটা ৰূপ লয় যে আপুনি দেখি আচৰিত হ'ব। গতিকে এইবিলাকৰ কাৰণে অন্ধভক্ত যিখিনি আছে তেওঁলোকক আমি আমাৰ ফালে আনিব এতিয়া ইচ্ছাও নকৰোঁ, কাৰণ তেনেকুৱা প্ৰকৃতিৰ মানুহ যদি সংখ্যাটো বেছি কংগ্ৰেছত হয় তেনেহ'লে অৱস্থা বেয়া হ'ব, যেনেদৰে আজি বিজেপিৰ হৈছে। গতিকে আমি তেনেকুৱা মানসিক নানি হ'ব পাৰে যে আঁচনিৰ মহত কোনোবা মহাচন্ন হৈ থাকিলেও যিহেতু ভোটাধিকাৰটো মানুহৰ একেবাৰে চিক্ৰেট হেৰি এটা, ভোটদানৰ সময়ততো মানুহৰ বিবেকক সুধি ভোটটো দিব পাৰে, গতিকে সেনেকুৱাওতো হ'ব পাৰে। নাই নাই, এইটো সঁচা কথাই কৈছে, এইটো সঁচা কথাই কৈছে আপুনি। মানে মই অন্ধভক্ত শব্দটো কৈছোঁ, হিতাধিকাৰী বুলি কোৱা নাই। হিতাধিকাৰী এনেকুৱা বহু আছে যিয়ে মানে আমাক ভোট দিয়াৰ কাৰণে ইচ্ছুক। সেইটো ইতিমধ্যে আমি যেনেদৰে অঘটন ঘটোৱা মহিলা হিতাধিকাৰীগৰাকীৰ কথা কৈছোঁ, তেনেদৰে বহু মহিলাই কৈছে যে টকা তেওঁলোকৰতো ঘৰৰ পৰা দিয়া নাই, টকা আমাক দিছে লৈছোঁ, কিন্তু ভোটটো আমাৰ মতে দিম। সেই কথাটো আমি জানো। মই সেইকাৰণে অন্ধভক্ত বুলি কৈছোঁ। এতিয়া কথাটো হ'ল কি, ৰাজনৈতিক আপোনাৰ শিবিৰ সলনি হৈছে, আপোনাৰ ৰাজনৈতিক পৰিচয় সলনি হৈছে, কিন্তু অশোক শৰ্মা সলনি হৈছে নে হোৱা নাই? যদি মোৰ লগত এটা দিন থাকে তেনেহ'লে আপুনি ইয়াৰ প্ৰমাণ পাব। মাত্ৰ এটা দিন। মই মোৰ বিষয়ে আৰু ইয়াতকৈ বেছি ক'ব মই নিবিচাৰোঁ। এতিয়া মোৰ লগত আপুনি এটা দিন থকা বিচাৰোঁ। দীৰ্ঘদিনৰ পৰা আমি আপোনাক জানো, আপোনাৰ যিদিনাৰ পৰা আপুনি বহুত বছৰ ধৰি ৰাজনীতিত সক্ৰিয়, আৰু আমিও হয়তো আপোনাক অনুসৰণ কৰি আছোঁ ইমান দিন। যিয়েই নহওক, এতিয়া নলবাৰী কেন্দ্ৰিক কথা কিছু পাতোঁ। নলবাৰী আপুনি এৰি থৈ যোৱা নলবাৰী, আপুনি বিধায়ক হিচাপে এৰি থৈ যোৱা নলবাৰী, আপুনিতো নলবাৰীতে আছে, মই সেইটো কোৱা নাই। বিধায়ক হিচাপে আপুনি গঢ়া নলবাৰী বা আপুনি কৰা নলবাৰী আৰু এতিয়াৰ নলবাৰী, কাম কাজৰ কিছু কথা আপুনি উল্লেখ কৰিলে। গতিকে নলবাৰীত হয়তো বহু কৰিবলগীয়া আছে, কাৰণ নলবাৰী যিভাৱে আগুৱাই যাব লাগিছিল আপুনি হয়তো ইমান সুযোগ নাপালে, মাত্ৰ এটা কাৰ্যকাল পালে। গতিকে নলবাৰীক লৈ আপোনাৰ পৰিকল্পনা কি কি আছে? মোৰ প্ৰথম পৰিকল্পনাটো হ'ল নলবাৰীৰ ৰাস্তা ঘাটৰ উন্নয়ন কৰাটো। কাৰণ নলবাৰীৰ শিক্ষানগৰী বুলি, শিক্ষাৰ নৱদ্বীপ বুলি আমি জানি আছোঁ, শুনি আছোঁ, আৰু সেইটোতে আমি মনটোক স্থিত কৰি ৰাখিছোঁ। গতিকে নলবাৰীত যিহেতু শিক্ষিত ব্যক্তি থাকে, নিবনুৱা যুৱক যুৱতী থাকে, তেওঁলোকে কৰ্ম সংস্থাপনৰ কাৰণে বাহিৰত যায়। আৰু আমাৰ নলবাৰীতকৈ বাহিৰৰ গুৱাহাটীয়ে কওক বা কলিকতা কওক, দিল্লী কওক, বেংগালোৰ কওক, আমাৰ ইয়াতকৈ উন্নত। গতিকে তাৰ পৰা কাম কৰি থকা মানুহজনে যেতিয়া গাঁৱলৈ আহি যাব নোৱাৰা অৱস্থা এটা পায়, তেনেহ'লে তেওঁলোকৰ নিশ্চিতভাৱে নিজৰ জন্মভূমিখনক লৈ দুখ এটা আহে। সেই দুখটো মই মৰিহৰণ কৰাৰ কাৰণে চহৰৰ লগতে গ্ৰাম্যাঞ্চলৰ পথসমূহ মই পকী কৰাৰ কাৰণে প্ৰথমতে মই সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে নলবাৰীৰ আৰু এটা প্ৰাণকেন্দ্ৰ আছিল শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিটেল, এইখন যে সেইখন মেডিকেল কলেজ মোৰ নামৰ সময়তে হৈছিল, কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেকৰ্ড গঢ়াৰ তেওঁৰ এটা হাবি আছে নহয়। নলবাৰী মেডিকেলখন কাম সম্পূৰ্ণ নহওঁতে, মানে বিল্ডিংটো হৈছে বাকী আৰু ব্যৱস্থা নহওঁতে তাত মুকলি কৰি দিলে, মানে তেওঁৰ ৰেকৰ্ড হ'ব লাগে। কিন্তু আমাৰ কি কৰিলে, নলবাৰী এই শ্বহীদ মুকুন্দ কাকতিৰ চিকিৎসক, তাৰ অন্যান্য যিবিলাক কৰ্মী থাকে, এই গোটেইবিলাকক নি সেইখন চলালে আৰু এইখন বন্ধ কৰি দিলে। আৰু ইমান ঘৰ সম্পত্তি ভাঙি তেওঁলোকে ধ্বংস কৰি দিলে, যাৰ ফলত নলবাৰীত সেইটো বিষয়ক লৈ আন্দোলন হ'ল। আৰু সেই আন্দোলনৰ কাৰণো আছিল, কাৰণ সেই হস্পিটেলখনক লৈ নলবাৰীৰ প্ৰায় 30% মানুহ জীৱিকা উপাৰ্জন কৰিছিল। কিয়, বিভিন্ন জিলাৰ পৰা নলবাৰী যদিও আছিল, তাৰ ডক্তৰসকল সঁচাকৈ ভাল। মই তেওঁলোকক অন্য ধৰণে কোৱা নাই, কাৰণ মই ডক্তৰসকলক 5টা বছৰ লগ পাইছিলোঁ। যেতিয়াই বিচাৰোঁ তেতিয়াই পাইছিলোঁ। মই এতিয়াও
চিভিল হস্পিটেলতে গৈ চিকিৎসা কৰোঁ। তেখেতসকলৰ কিবা বস্তুৰ অসুবিধা হ'লে বা পৰীক্ষা কৰাৰ যে কিবা হ'লে তেতিয়া মোক অইন ঠাইত কৰিব কয়, কিন্তু মই কৈছোঁ আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে, গতিকে ইয়াতে কৰিম দিয়ক। কাৰণ যদি মই এগৰাকী বিধায়ক হৈ মই যদি প্ৰাইভেট হস্পিটেলতে গৈ থাকোঁ, চৰকাৰী বস্তুটোৰ প্ৰতি মোৰ বিশ্বাসটো ক'ত থাকিল? মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰতো কেৱল ল'ৰাটোৱে এতিয়া শংকৰদেৱত পঢ়ি আছে, কিন্তু মোৰ ছোৱালী নলবাৰী কলেজত পঢ়ি পৰৱৰ্তী সময়ত তাই এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি তাতেইতো গ'ল্ড মেডেলিষ্ট হৈছে। প্ৰাইভেটততো পঢ়াব নালাগে। এগৰাকী বিধায়কে বছৰত 1 কোটি টকা খৰচ কৰি কেনেদৰে পাৰে? কিছুমান মন্ত্ৰী বিধায়কতো বিদেশত পঢ়ায়। সেই কথাটোৱে কৈছোঁ। উপাৰ্জন কিমান? এগৰাকী সাংসদে এইবিলাক প্ৰশ্ন তুলিছেতো, আমাৰ অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কথা সুধিছে যে এগৰাকী বিধায়কৰ দৰমহা কিমান, সেই কথাটোতো মানুহে জানেতো। সেইকাৰণে এতিয়া আমাৰ ওপৰত বিশ্বাসটো কমি গৈছে। মই এটা পুৰণা কথা কওঁ, আপোনাৰ কথাখিনি শুনি দীঘলীয়া হ'লে কিজানি, ইমান দীঘলীয়া হ'লেও নাচায়। মানে মই যেতিয়া কৈছিলোঁ যে মই দ্বিতীয়বাৰ বিধায়ক হোৱাৰ কাৰণে মই যিখিনি কৌশল শিকিব লাগিছিল সেইটো নোৱাৰিলোঁ। মই পিছতহে গম পাইছিলোঁ, মুখ্যমন্ত্ৰীয়ে মোক সুধিছিল যে অশোক তোমাৰ পইচা কিমানমান আছে? মই তেতিয়া মোৰ যিখিনি আছিল মই কৈছিলোঁ মোৰ 40 লাখ টকা আছে। এইখিনিৰ পাৰিবানে? মই বোলো মোৰ প্ৰথম নিৰ্বাচনটো মই 12 লাখ টকাৰে মই জিকিছোঁ। গতিকে এতিয়া 12ৰ পৰা 40 আৰু 5 বছৰ মই ছাৰ্ভিচ দিছোঁ মানুহক। মই টকা নহ'লেও পাৰিম বুলি মোৰ বিশ্বাস আছিল, মই তেনেদৰে কাম কৰিছিলোঁ। আপুনি ক'ব, মই এইটো কথা শুনিছিলোঁ যেতিয়া আপুনি প্ৰথম বিধায়ক নিৰ্বাচিত হৈ বিধানসভাত যিদিন আপুনি শপত ল'বলৈ যাব, নতুন কাপোৰ এযোৰো আপুনি পিন্ধা নাছিলে। নাই, সেইটো সঁচা কথাই, সেইটো সঁচা কথা। কাৰণ মোৰ চেণ্ডেল এযোৰ থাকে আৰু সেইযোৰ ছিঙিলেহে মই দ্বিতীয়যোৰ লওঁ। মই দুযোৰ চেণ্ডেল নাথাকে, এযোৰ ছিঙিলেহে মই আনযোৰ লওঁ। কেতিয়াবা দুদিন মাজতে সেইযোৰ আনিব নোৱাৰিলে মই 2 দিন হাৱাই চেণ্ডেল পিন্ধি ঘূৰোঁ। 40 লাখ টকা। তাৰ পিছতহে গম পালোঁ মই সেইকাৰণে প্ৰতি কথাত চতুৰ ধুৰন্ধৰ বুলি যে মই কওঁ, এনেই নকওঁ। কাৰণ তেওঁ মোৰ মুখামুখি হৈছিলতো। তেওঁ মোক যি কথা কৈছিল সেই কথাটো ধুৰন্ধৰ মানুহ নহ'লে তেওঁ এইবিলাক কাম কৰিব নোৱাৰে। আৰু মই পিছতহে গম পালোঁ, যেতিয়া বাকী কথা শুনিলোঁ, তেওঁ ব্যৱসায় কৰে এইটো, মানে নিজে পইচা সংগ্ৰহ কৰে, নিৰ্বাচনৰ নামত খৰচ কৰিম বুলি কয়, আৰু তাৰপিছত তেওঁ মানে যাৰ পইচা থাকে তেওঁকহে টিকট দিয়ে। এই ব্যৱস্থাটোৱে আৰু বদনাম কিন্তু তেওঁ আনক দিয়ে। যেনেদৰে এতিয়া পাকিস্তানী এজেণ্ট বুলি কৈ আছে। মূৰ্খৰ ৰাজ্যত বাস কৰি আছে নেকি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে? যদি পাকিস্তানী এজেণ্টে হয়, চৰকাৰ কেন্দ্ৰতো আছে, অসমতো আছে, ডাবল ইঞ্জিন বুলি কৈ থাকে। ডাবল ইঞ্জিনৰ অস্তিত্ব থাকিল ক'ত? এগৰাকী যদি পাকিস্তানী এজেণ্ট সাংসদ হ'ব পাৰে, এগৰাকী পাকিস্তানী এজেণ্ট এতিয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, সেইগৰাকীক একো কৰিব পৰা নাই, কিন্তু তেওঁলোকে মিটিঙত কয় পাকিস্তানী এজেণ্ট, মোক কয় পাকিস্তানী এজেণ্টৰ সহচৰ বুলি। গতিকে এনেকুৱা মানুহ থাকিলে আপুনি এটা কথা অলপতে এক প্ৰকাৰ অভিযোগ কৰিছে, কিন্তু সেইটো অভিযোগ কংগ্ৰেছৰ ক্ষেত্ৰতো উত্থাপন হয় যে কংগ্ৰেছতো টিকট কিনা বেচা হয়। আপুনি এইবাৰ টিকট লাভ কৰিছে, আপুনিতো সেনেকুৱা পৰিস্থিতি বা পৰিৱেশৰ সন্মুখীন হোৱা নাই। মই কওঁ, এইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এটা গ্ৰুপেহে বেছিকৈ কয়। তেওঁ নিৰ্বাচনৰ আগতে তেওঁ কংগ্ৰেছৰ বিভিন্ন বিষয়ত তেওঁ কথা কৈ থাকে। কথা কেনেদৰে তেওঁ শাসক নহয়তো, তেওঁ শোষকটো, তেওঁ শোষক, আৰু সেইকাৰণে এইবিলাক কথা ক'ব পাৰে। কিয় যে তেওঁ মিছা কথাৰে মানুহক এতিয়া আপুনি মানে এনেকৈ বশীভূত কৰিছে যে এতিয়া মানুহে দুৰ্নীতিৰ কথাটোৰ লগত সহজ হৈ গৈছে। যিটো দলে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি কৈছিল, সেই দলটোৱে এতিয়া নিজৰ মন্ত্ৰীগৰাকী যেতিয়া দুৰ্নীতি নিমজ্জিত হ'ল, দেশখনৰ ভিতৰত অনিয়মৰ ক্ষেত্ৰত তেওঁ 2য় স্থান পালে, তেতিয়া কি কৰিব? গতিকে এই কথা বাৰ্তাবিলাকে তেওঁলোক যে এতিয়া
বেছি বেয়াৰ ফালে গৈছে সেইটো মানুহে বুজিছে আৰু তেওঁ বুজিছে যে দ্বিতীয়বাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আৰু সেইকাৰণেহে কৰোণাৰে ধন চপাইছে আমাৰ কংগ্ৰেছৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 3টা কাৰ্যকালৰ কাৰণে 15 বছৰ মুখ্যমন্ত্ৰী আছিল সেই মুখ্যমন্ত্ৰীগৰাকী এওঁৰো তৰুণ গগৈ ডাঙৰীয়াৰ পুতেক মানে গৌৰৱ গগৈ আছিল চাহ বাগানটো কিনা নাছিল তেওঁতো উজনিৰে মানুহ চাহ বাগানটো কিনা নাছিল তেওঁৰ ঘৈণীয়েক ডলি গগৈ তেওঁতো শিক্ষিত ব্যক্তি আছিল মহিলা ভদ্ৰ মহিলা আছিল তেখেতেতো মিটিং বা সংগঠন কৰি ঘূৰা নাছিল তেওঁৰ ঘৈণীয়েকৰ এতিয়া কিয় স্কুল খুলিব লগা হ'ল ইমান অসমৰ আটাইতকৈ দামী স্কুলখন দামী ৰিজৰ্টখন কিয় খুলিব লগা হ'ল এইবিলাক কথাটো এইবোৰ বিষয়ে ইতিমধ্যে আপোনালোকৰ দলৰ পৰাও উত্থাপন কৰা হৈছে বিভিন্ন সময়ত আৰু ইতিমধ্যে ৰাইজৰ মাজত এই বিষয়বোৰ প্ৰচাৰ হৈছে মই আৰু এটা কথা আপোনাক সুধিম যে এসময়ত আপোনাৰ সপক্ষত মাত মাতিছিল আপুনি যেতিয়া বিজেপি এৰি আহিবলগীয়া হৈছিল জয়ন্ত কুমাৰ দাসৰ দৰে বিজেপিৰ পুৰণি কৰ্মকৰ্তাই আপোনাৰ সপক্ষত মাত মাতিছিল মৃণাল শইকীয়াৰ দৰে নেতাই আপোনাৰ সপক্ষত মাত মাতিছিল মৃণাল শইকীয়াৰ টিকটো প্ৰায় কটা যাওঁ অৱস্থাই হৈছিল মূৰকত মৃণাল শইকীয়াই টিকট পালে জয়ন্ত কুমাৰ দাসে ৩৫ বছৰ দলক সেৱা কৰাৰ পিছত টিকট নাপালে কিন্তু মৃণাল শইকীয়াই সিদিনা এটা যেতিয়া ৰাজেন গোহাঁইৰ কনভয় যাওঁতে বিজেপিৰ একাংশ কৰ্মীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধ্বনি দিছিল মৃণাল শইকীয়াই তাৰ প্ৰতিবাদ কৰি ৰাজনীতিত সেই সংস্কাৰী ৰাজনীতি সেয়া নহয় বুলিতো প্ৰতিবাদ কৰিছিল সামাজিক মাধ্যম যোগে এতিয়া কথাটো এনেকুৱা নেকি যে এসময়ত আপোনাৰ সতীৰ্থ এইসকল লোক বিজেপিত থাকোঁতে যে আপোনাক সমৰ্থন কৰাৰ কাৰণেই কিছুমানে বিজেপিৰ ভিতৰ চলাত তেওঁলোকে ভুগিবলগীয়া হৈছে সেইটো নহয় আপুনি কোৱাটোৰ দৰে তেওঁলোকে আমাৰ দৰে ব্যক্তিসকলক উলিওৱাৰ কাৰণে এটা কৌশলগতভাৱে ষড়যন্ত্ৰ কৰিছিল কৌশলগতভাৱে মানে আমাক বেয়া কৰাৰ কাৰণে কিছুমান মানুহক বহু ভালকৈ মানে তৈলমৰ্দন কৰিছিল মানে মই ক'ব লগা নাছিল মানে সংঘৰ কথা কওঁ সংঘত আমাৰ এনেকুৱা আছিল যি বিচাৰধাৰাৰ কথা কৈছিল যে আমি বিয়া খাবলৈ যাওঁ আমি হাতত উচুৰ্গাৰ টোপোলাটো লৈ যোৱা নাছিলোঁ কি এই ধুৰন্ধৰ ব্যক্তিসকল যেতিয়া আমাৰ তাত সোমাল তেতিয়া তেওঁলোকে উৰুকাত মাছৰ এটা ডাঙৰ মাছ এটা দিয়া হ'ল তাৰ ঘৰলৈ খবৰ ল'ব যোৱা হ'ল মিঠাই টোপোলা নিয়া হ'ল এই যে একো নোপোৱা ব্যক্তিসকলে যেতিয়া পাবলৈ ধৰিলে আৰু তেতিয়াই মনবিলাক হৰলুকি হ'ল মানে মহন্তৰ চিন মাহনিৰ দৰে নোপোৱালৈ ঠিকে আছিল পোৱাৰ পিছত যেতিয়া মনটো লৰিল খুটি লৰিল তেতিয়াহে তেওঁলোকৰ প্ৰকৃত পৰিচয় পোৱা হ'ল আৰু সেই তেতিয়াৰ পৰাই এনেকুৱা এটা অৱস্থা আহি পৰিল আমাৰ অসমত আৰু সেইকাৰণে মই ভাবোঁ আমাক সমৰ্থন কৰাৰ কাৰণে নহয় জয়ন্ত দাসক তেওঁলোকে চিনি পাইছে অশোক শৰ্মাক চিনি পাইছে যে অশোক শৰ্মা বা জয়ন্ত দাস বা মৃণাল শইকীয়াই এওঁলোকৰ কথা নুশুনে যেনেদৰে চহী অনাৰ কাৰণে এইবিলাক কথা আনৰ ব্যক্তিগত কথাবিলাক কোৱাৰ মোৰ ইচ্ছা নাই বাৰু এইটো এৰিছোঁ কাৰণ তেওঁলোকৰ চৰ্চা কৰি থাকি আমি সময় নষ্ট যিহেতু এতিয়া 9 তাৰিখলৈ মাত্ৰ 3 দিন 4 দিন বাকী আছে আমি একদম চমুকৈ কিছু কথা পাতোঁ নিৰ্বাচনী যুঁজখন এতিয়া নলবাৰীত কেনেকুৱা আপোনাৰ সন্মুখত স্বীকাৰ কৰিবই লাগিব এগৰাকী শক্তিশালী প্ৰাৰ্থী যিয়েই নহওক শক্তিশালী প্ৰাৰ্থী আৰু আপুনিও শক্তিশালী প্ৰাৰ্থী কাৰণ আপোনাৰ পুৰণি ভেটি এটা আছে আপোনাৰ নিজস্ব এটা ভেটি আছে আৰু তাতোকৈ ইয়াত বিৰোধী ঐক্যমঞ্চৰ আপুনি প্ৰাৰ্থী কংগ্ৰেছৰ ভেটি আছে ইয়াত জাতীয়তাবাদৰ ভেটি আছে অসম জাতীয় পৰিষদেও যোৱাবাৰ ইয়াত কেণ্ডিডেট দিছিলে গতিকে বাওদলৰো ইয়াত ভেটি আছে গতিকে বিৰোধী ঐক্যমঞ্চৰো ভেটি আছে আৰু অশোক শৰ্মা হিচাপত হয়তো বিজেপিৰ একাংশ লোকেও আপোনাক খোলাকৈ নক'লেও মনে মনে হয়তো আপোনাক ছাপোৰ্ট কৰে আপোনাক সমৰ্থন কৰে গতিকে যুদ্ধখন কেনেকুৱা হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যুঁজ এখন হ'ব আমি যুঁজিম আমি জিকিম এইটো নিশ্চিত আপুনি মোৰ পুৰণা সতীৰ্থসকলৰ কথা কৈছে সেইটো নিশ্চিত কাৰণ মই যাৰ লগত 15-20 বছৰ 25 বছৰ 30 বছৰ পৰ্যন্ত একেলগে কাম কৰিছোঁ আৰু মোকেই যেতিয়া এই নতুনকৈ বিজেপিত সোমোৱাবিলাকে আজি নতুন নহয় তেওঁলোক পুৰণি হৈ গৈছে কিন্তু তেওঁলোকে যেতিয়া নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছিল সেই তেতিয়া তেওঁলোক নিৰুপায় হৈ আছিল সকলোৰেতো সাহস একে নাথাকে গতিকে তেওঁলোকে মোৰ দৰে বিৰোধ কৰিব পৰা বিদ্ৰোহ কৰিব পৰা তেওঁলোকৰ নাছিল আৰু সেইকাৰণে
তেওঁলোক নিশ্চুপ হৈ আছিল। কিন্তু আজি যেতিয়া তেওঁলোকো সেই একেডোখৰত পৰিল, গতিকে মোৰ প্ৰতি তেওঁলোকৰ অন্তৰটো লাহে লাহে কোমলিল। আৰু সেইকাৰণে এটা নিশ্চিতভাৱে এটা অংশই মোক ভোট দিব। আৰু সেইটো জানি এই নিৰ্বাচনৰ আগমুহূৰ্তত জানি এই কিছুমান নিজৰ পজিশ্যন ৰক্ষা কৰাৰ কাৰণে মোৰ বিৰোধ কৰা যি এটা নলবাৰীত চাম আছে, তেওঁলোকে মোক বিৰোধ কৰি মন্ত্ৰীগৰাকীৰ কাষলৈ যাবলৈ বিচাৰে। সেই তেনেকুৱা কিছু ব্যক্তিয়ে এতিয়া তত নপোৱা হৈছে দৌৰি দৌৰি। মানে আজি যদি ইঘৰৰ তাত গৈছে, কালি সিঘৰৰ তাত গৈছে। আজি যদি এওঁক কৈছে যে ইয়াত অশোক শৰ্মা আহিলে সোমাব নিদিবি, কালি এজনী মহিলাক পালোঁ মই, যে মহিলাগৰাকীয়ে কৈছে যে এই ৰাস্তাটোৰে আমি অশোক শৰ্মাক আহিব নিদিওঁ। মইতো শুনিলোঁ লগে লগে গাড়ীত, আৰু শুনাৰ লগে লগে মই নামি আহিলোঁ। মোৰ যি সমষ্টিটোৰ প্ৰতি অঞ্চলত মোৰ অধিকাৰ আছে, গতিকে মই নামি আহি যেতিয়া তেওঁক ক'লোঁ, প্ৰথমতে তেওঁৰ উচ্চ স্বৰ আছিল, কিন্তু সেই উচ্চ স্বৰো প্ৰায় 5 মিনিটত গলি গ'ল। আৰু তেওঁ কৈছে ঠিক আছে ছাৰ, আজিৰ পৰা মই এনেকুৱা নকওঁ। গতিকে এনেকুৱা কথা এতিয়া সৰ্বত্ৰে দেখিবলৈ পাইছোঁ। আৰু আমি দেখা যায় ৰাজনীতিত বিভিন্ন নিৰ্বাচনত যে চাইলেণ্ট ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা লয়। আপুনি কি ভাবে নলবাৰীত চাইলেণ্ট ভোটাৰটো কাৰ পক্ষত আছে? চাইলেণ্ট ভোটাৰ নহয়, শিক্ষিত ভোটাৰ। আচল যদি এইটো চাইলেণ্ট শব্দটো ক'ত কেনেদৰে আহিল, নহয় সেইটো ক'ত কেনেদৰে আহিল মই নাজানো। এইটো হ'ল শিক্ষিত ভোটাৰ। আৰু সেইকাৰণে এই বিজেপিয়ে অন্ধভক্তৰ সৃষ্টি কৰিছে। শিক্ষিত মানুহৰ লগত তেওঁলোকৰ কাৰবাৰ নাই। শিক্ষিতৰ 2-এজন তোষামতকাৰী আছে, সেইটো বেলেগ। আৰু নীলা শিয়াল যেনেদৰে থাকে, বেছিতো নহয়, 2-এটাহে ওলায়। ঠিক তেনেকুৱা শিক্ষিত মানুহৰ মাজতো 2-এজন ওলাইছে, কিন্তু তেওঁলোকে শিক্ষিতত কৰি অশিক্ষিত মানুহখিনিক ধৰিছে। এই যে মই ক'লোঁ, শাহুৱেকক এৰি বোৱাৰীসকলক তেওঁলোকে এই যে আঁচনি দিছে, যে তেওঁলোকে সোনকালে মানে এই ব্যক্তিসকলক লৈ তেওঁলোকৰ প্ৰচাৰ কাৰ্য চলাব পাৰে। এই ব্যৱস্থাটোৰ কাৰণে মানে শিক্ষিত সমাজে অতিষ্ঠ হৈছে। মই যে অলপ আগতে ক'লোঁ মুখ্যমন্ত্ৰীৰ মিটিঙত গৈ এগৰাকী হিতাধিকাৰীয়ে কৰা অঘটনটোৰ কথা, এইটো সমাজে চিন্তা কৰা নাই নেকি? যাৰ বিচাৰ বিবেচনা আছে। আৰু মই সেইকাৰণে কানি নামৰ বৰবিধৰ দৰে এতিয়া আঁচনিৰ ব্যৱহাৰ কৰি অসমখন ধ্বংস কৰাৰ কথা যিটো কৈছে, সেইটো এনেই কোৱা নাই। আজি আপুনি দেখিছে যে বহু মহিলাই নিজৰ ল'ৰা ছোৱালীক এৰি, গিৰিয়েকটো এৰি ল'ৰা ছোৱালীক এৰিও আনৰ লগত গুচি গৈছে। এইবিলাকৰ কিয় হৈছে? এই যে মিটিঙে ঘূৰি ফুৰে, সামাজিক স্খলন এটা হৈছে। আৰু শেষত আমাৰ জৰিয়তে নলবাৰীবাসী ৰাইজক, নলবাৰীৰ এখন বিজ্ঞ সমাজ আছে, নলবাৰীৰ বাসী ৰাইজক আপুনি কি আহ্বান বা অনুৰোধ জনাব? মই নলবাৰীবাসী তথা অসমবাসীলৈ বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকক সংবিধানে দিয়া যি সেই ক্ষমতাটো আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকৰ ব্যক্তিত্ব, আপোনালোকৰ জীৱন আপোনালোকে 5,000, 10,000 টকাত কেতিয়াও নিৰূপণ নকৰিব। আপোনালোকৰ মূল্য অসীম। আৰু আপোনালোকে এই 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত আপোনালোকে নিজৰ ভোটটো এনেকুৱা এটা দলক দিয়ক, যিটো দল শাসনলৈ আহিলে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব। কাৰণ ধাৰৰ উপৰি ধাৰ লৈ যেনেদৰে এটা পৰিয়াল চলিব নোৱাৰে, তেনেদৰে এখন ৰাজ্যও চলাব নোৱাৰে। যদি আপোনাৰ ল'ৰা ছোৱালী ভাল বিচাৰে, তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত আপোনালোকে এটা পৰিত্ৰাণৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু সকলোৱে সমূলঞ্চে শেষ হ'ব। এইটোৱে মোৰ আপোনালোকৰ জৰিয়তে ৰাইজলৈ বিনম্ৰতাৰে কৰা আহ্বান। হয়, আৰু এয়া আছিল অশোক শৰ্মা ডাঙৰীয়া, যিগৰাকী ব্যক্তিৰ সৰল ব্যক্তিত্বৰ জৰিয়তে মানুহৰ অন্তৰত হয়তো তেখেতে ইতিপূৰ্বে স্থান লাভ কৰা এগৰাকী ব্যক্তি। সহজ সৰল জীৱন যাপন, আৰু সহজ সৰল জীৱন যাপনৰ জৰিয়তে তেখেতে মানুহৰ মাজত সদায় আছে। আমি আশা কৰিম অশোক শৰ্মা আগতে যিদৰে অশোক শৰ্মা হৈ আছিল, আজিও অশোক শৰ্মা হৈ আছে, আৰু সেই অশোক শৰ্মাই পুনৰবাৰ নলবাৰীৰ ৰাইজক প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ নিৰ্বাচিত হ'ব। আৰু নলবাৰীক লৈ তেখেতৰ যিখিনি সপোন আছে, সেই সপোনখিনি অনাগত দিনত তেখেতে পূৰণ কৰিবলৈ সক্ষম হ'ব। যথেষ্ট ব্যস্ততা, নিৰ্বাচনী ব্যস্ততা, আৰু তাৰ মাজত আমি তেখেতৰ সৈতে কিছু আলাপ কৰিলোঁ। আৰু আমাক এইখিনি সময় দিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ।